নমস্কাৰ ডিমা হাছাও টাইমছ চোৱাৰ বাবে ধন্যবাদ। শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ NH27 চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা হাৰাংগাজাও 25 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম যোৱা 14 বছৰ ধৰি চলি আছিল। কিন্তু এই পথ নিৰ্মাণৰ কাম ইতিমধ্যে আগুৱাই যোৱা পৰিলক্ষিত হৈছে। অলপতে মন্ত্ৰী কৌশিক ৰায় পথ নিৰ্মাণ কামৰ বুজ লয় আৰু তেওঁ কয় যে অহা 31 জানুৱাৰীৰ ভিতৰত এই পথ ৰাইজৰ বাবে খুলি দিয়া হ'ব। ইপিনে সোমবাৰে মন্ত্ৰী ক্ৰিষ্টেণ্ডু পাল হাফলঙত উপস্থিত হৈ ইষ্ট ৱেষ্ট কৰিডৰৰ কাজৰ বুজ লয়। জাতিংগা হাৰাংগাজাও ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কামৰ অগ্ৰগতি সন্দৰ্ভত ডিমা হাছাও টাইমৰ বিশেষ প্ৰতিবেদন। শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰৰ জাতিংগা হাৰাংগাজাও 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণ কাম আছিলে, এই নিৰ্মাণ কাম আমি দেখি আহিছিলোঁ যে যোৱা 14 বছৰ ধৰি চলি আছে। আৰু এই 14 বছৰত যদি আমি 2 বছৰ পিছুৱাই যাওঁ তেতিয়াহ'লে দেখা পাওঁ যে এই 2 বছৰত কিন্তু ভালেমান কাম হৈছে। আৰু ইতিমধ্যে মন্ত্ৰী কৌশিক ৰায়ে যি টাৰ্গেট দিছে সেই টাৰ্গেট অনুসৰি অহা 31 জানুৱাৰী এই চাৰিলেনযুক্ত ঘাইপথ খুলি দিয়া হ'ব। আচলতে যোৱা 2006 চনত আচলতে ডিমা হাছাও জিলাত ইষ্ট ৱেষ্ট কৰিডৰ NH27 ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাম আৰম্ভ হৈছিল। কিন্তু আমি যদি দেখা পাওঁ যে প্ৰায় 19 বছৰ পাছতো কিন্তু পাহাৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাম সম্পূৰ্ণ হৈ উঠা নাই। কিন্তু ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি পদক্ষেপ লৈছে সেই পদক্ষেপত কিন্তু ইতিমধ্যেই 14 বছৰৰ যিটো বাধা আছিল এই বাধা নেওচি কিন্তু এতিয়া এই পথ সুচল হ'ব। আজি আমি এই পথৰ সৰজমিন তদন্তৰ বাবে আমি আহিছিলোঁ। জাতিংগাৰ পৰা হাৰাংগাজাও আহোঁতে আমি দেখা পাইছোঁ যে আমাৰ টাইম লাগিছে মাথো 30 মিনিট, অৰ্থাৎ আধা ঘণ্টা। এই আধা ঘণ্টাত কিন্তু আমি আহি পাইছোঁ হাৰাংগাজাওত, যি ঠাইত আচলতে আগতে 2 ঘণ্টা 2.5 ঘণ্টা লাগিছিল। এতিয়ালৈকে কিন্তু কাম সম্পূৰ্ণ হোৱা নাই, কিন্তু এতিয়া অলৰেডি টাইম ৰিডিউচ হৈছে। আৰু আমি আশাবাদী যে অহা 31 জানুৱাৰীত পাহাৰ বৰাকৰ ৰাইজৰ যি দীৰ্ঘদিনৰ যি সপোন আছিলে, যি দীৰ্ঘদিনৰ যি সমস্যা আছিলে, এই সমস্যাৰ সমাধান হ'ব আৰু বৰাক ব্ৰহ্মপুত্ৰ পাহাৰৰ মাজত যোগাযোগৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা কৰিব। হাৰাংগাজাওৰ পৰা মই পংকজ কুমাৰ দেৱ, ডিমা হাছাও।